যিহেতু এতিয়া ফ্লাইঅভাৰবিলাকত ছবি অঁকা তেওঁলোকে মানা কৰিছে, তো সেইটোৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া প্ৰাইভেট এখন ৱাল আমি ঠিক কৰিছোঁ ছবি আঁকিবলৈ শিৱসাগৰবাসী ৰাইজৰ সহযোগত। আৰু যিহেতু সেই ছবিখন সম্পূৰ্ণ কৰিব পৰা নাছিলোঁ সেইদিনাখন, সময় হাতত কম আছিলে, সকলোৱে জানেই সেই বিষয়ে। গতিকে ছবিখনক লৈ বহুতে ঠাট্টা কৰিছে। তো মই ভাবোঁ যে জুবিনদাৰ আধাখুৰীয়া ছবিখন সম্পূৰ্ণ কৰিবই লাগিব। তো সেইকাৰণে আহিছোঁ। কেতিয়া আহিছিলে? ছবিখন এতিয়া ৰাতিটোৰ ভিতৰত আঁকি শেষ কৰিবলৈ চেষ্টা কৰিম। শিৱসাগৰ মাছমজিয়াত দৰবাৰ ৰোডৰ এখন দোকানৰ কিনাৰত। ইয়াৰ পিছত পৰিকল্পনা মই ভাবিছোঁ যে গাঁওবিলাকত ল'ৰা ছোৱালীবিলাকৰ লগত গৈ ছবি অঁকা, কথা বতৰা পতা, তেনেকুৱা ধৰণৰ এটা পৰিকল্পনাৰ কথা ভাবিছোঁ। আৰু সকলোৱে যদি সহযোগ কৰে, অসমৰ বিভিন্ন জেগাত, বিভিন্ন ঠাই, বিভিন্ন গাঁৱত গৈ ল'ৰা ছোৱালীবিলাকৰ সৈতে একেলগে ছবি অঁকা, কথা পতা, এনেধৰণৰ এটা কৰিম বুলি ভাবিছোঁ। ছবিক লৈ অলপ সজাগতা যিমান পাৰোঁ